নমস্কাৰ। এলজেব্ৰাত হ'বলগীয়া কিছুমান ভুলৰ বিষয়ে ক'বলৈ আজি এই ভিডিঅ'টো বনাইছোঁ। ইয়াত যেনেকৈ দিয়া আছে 2x + 3y 2x + 3y যোগ কৰিলে কি উত্তৰ ওলাব? বেছিভাগে উত্তৰটো উলিয়াই দিয়ে 5xy, কিন্তু এইটো শুদ্ধ উত্তৰ নহয়, কাৰণ দুটা বেলেগ বেলেগ চলক থকা কেতিয়াও যোগ কৰিব নোৱাৰি। তাৰমানে 2x + 3y উত্তৰ 2x + 3y হ'ব, মানে ইয়াৰ কোনো সমাধান নাই, ডাইৰেক্টলি সমাধান কৰিব নোৱাৰি। যদি পূৰণ হয়, যেনেকৈ 2x আৰু 3y যদি পূৰণ কৰিবলগীয়া হয় তেন্তে পূৰণ কৰিব পৰা যাব। 3 × 2 = 6, 6xy এনেকৈ পূৰণ হ'ব পাৰে, কিন্তু যোগ কেতিয়াও হ'ব নোৱাৰে। যোগ কেতিয়া হ'ব? যোগ হ'বলৈ চলক দুটা একে হ'ব লাগিব। যেনেকৈ ইয়াতো x আছে, ইয়াতো x আছে, 2x + 3x, 3 × 2 = 5, 5x এইটো সম্ভৱ হয়। ঠিক তেনেকৈ 2y + 3y দুটা চলক y আছে, একে হয়, ইয়াতো 5y সম্ভৱ হয়, কিন্তু দুটা বেলেগ বেলেগ ধৰণৰ চলক থাকিলে কেতিয়াও যোগ বিয়োগ নহয়।